2025 চনত কি পালোঁ কি নাপালোঁ তাৰ হিচাপ ল'ব নাযাওঁ। 2025 চনে মোক কি দিলে তাৰো হিচাপ ল'ব নাযাওঁ। কিন্তু 2025 চন মোৰ কাৰণে বহুত এটা বেয়া বছৰ আছিল, যিহেতু আমি জুবিন দাক হেৰুৱালোঁ। আৰু জুবিন দা অবিহনে আমাৰ অসমখনেই একদম আধৰুৱা। বেলেগ আমাক একোৱেই নালাগিছিলে। কিজানি 2025 চনটো নাহি 2026 চনে আহি যোৱা হ'লে কিজান জুবিন দা আজি আমাৰ মাজত জীয়াই থাকিলেহেঁতেন। জীৱনত কি পালোঁ কি নাপালোঁ, 2025 চনত মই কি পালোঁ কি নাপালোঁ, 2026 চনত মই কি পাম কি নাপাম, কি কৰিম, কিমান টকা পইচা ঘটি বেলেগৰ দৰে মই মাথা মাৰি নাথাকোঁ। কিন্তু এটা মোৰ জীৱনত সদায় দুখ থাকি যাব, জুবিন দাক এবাৰ মই লগ নাপালোঁ ওচৰৰ পৰা। এবাৰ চুই চাব মন আছিলে জুবিন দা। জয় জুবিন দা। আপোনাৰ অবিহনে সকলো মানুহ এতিয়া নিজৰ কামত ব্যস্ত। সকলোৱে পাহৰিছে চাগে আপোনাক। জুবিন দা, আপুনি য'তেই আছে ভালে থাকক। সদায় আমাক আশীৰ্বাদ কৰি থাকিব, যাতে আমি সদায় আপোনাৰ কথা মনত পেলাই থাকিব পাৰোঁ। কাহানিও যাতে আমি নাপাহৰোঁ। জয় জুবিন দা।